যোৱাকালি আপোনালোকে গম পায় আমাৰ ইয়াতে এটা যথেষ্ট ডাঙৰ বৰষুণ হৈছে আৰু ইয়াৰ ফলত আমাৰ ৰুক্মিণী গাঁও অঞ্চলটো বাৰুকৈ প্ৰভাৱিত হৈছে আৰু আমাৰ ৰুক্মিণী গাঁৱৰ কাষেৰে বাহিনী নৈ বৈ গৈছে আৰু বাহিনীৰ ৱাটাৰ লেভেলো যথেষ্ট হাই। গতিকে আমি দেখিছোঁ যে যিহেতু ৱাটাৰ লেভেল যথেষ্ট হাই আছে, আমি পাম্পেৰে পাম্প কৰি আছোঁ যদিও ইয়াতে ৰুক্মিণী গাঁৱতে কিছু অংশত এই পানীটো বেকফ্ল' হৈ আছে। গতিকে আমি সেইকাৰণে এই ৰাইজক যাতে তৎকালে আমি সকাহ দিব পাৰোঁ, যিখিনি এই মনসা মন্দিৰ পথটো য'ত এতিয়া বন্ধ হৈ আছে, এই মনসা মন্দিৰ পথত আমি ইতিমধ্যে আমাৰ ছুপাৰ চাকাৰ নিয়োগ কৰিছোঁ। আমি ইয়াত 6খন ছুপাৰ চাকাৰ নমাইছোঁ আৰু আমি আজি গোটেই বতৰ যদি ভালে থাকে আমি ৰুক্মিণী গাঁৱৰ ভিতৰলৈকে সোমাই যাম আৰু আমি এইখিনি পানী আজি নিষ্কাশন কৰিবলৈ সক্ষম হ'ম বুলি। এইখিনি ৰাস্তাত যথেষ্টখিনি ট্ৰেফিক থাকে, গতিকে ট্ৰেফিকটো কমাৰ লগে লগে আমি আমাৰ অপাৰেশ্যনছখিনি আৰম্ভ কৰিছোঁ আৰু বৰষুণ যদি নিদিয়ে আমি উৰে নিশাই আমি কাম কৰিম আৰু এটা ছুপাৰ চাকাৰ টেংকাৰত 10,000 লিটাৰ পানী লৈ যাব পাৰি। গতিকে আমি যিহেতু আমাৰ যথেষ্টখিনি আপুনি দেখা পাইছেই পিছফালে আমাৰ ইয়াৰ মেচিনছ অলৰেডি ডিপ্লয় হৈ গৈছে। আমি আমাৰ পাম্পিং ষ্টেচনো চলি আছে আৰু আমি ভাবিছোঁ যিখিনি পানী ইয়াত থাকে আমি সেইখিনি পানী নিষ্কাশন কৰিবলৈ সক্ষম হ'ম আমাৰ ছুপাৰ চাকাৰ জৰিয়তে। আজি গোটেই নিশা আমাৰ অপাৰেশ্যন চলিব। বিভিন্ন উপপথ বাইলেনসমূহ এতিয়া ডুবি আছে, সমানে ডুবি আছে, সেইসমূহ আপোনালোকে পৰ্যবেক্ষণ কৰিছে নেকি ইয়াৰ পূৰ্বে? হয় হয়, মই গৈছোঁ ভিতৰত, মই চাইও আহিছোঁ আৰু সেইকাৰণে আমি এতিয়া ছুপাৰ চাকাৰখিনি নমাইছোঁ। আমি ইয়াৰ যিখিনি পানী আছে সেইখিনি আমি উলিয়াই লৈ যাওঁ, এটলিষ্ট যাতে মানুহখিনি কাইলৈ মৰ্ণিং যাতে ৰাতিপুৱা তেওঁলোকে ইয়াৰ পৰা যাতায়াত কৰিব পাৰে। এতিয়া ৰাস্তাটো বন্ধ হৈ আছে, গতিকে আমি যদি বতৰ ভালে থাকে, মই আকৌ গৈ আছোঁ, যদি বতৰ ভালে থাকে আমি উৰে নিশাই আজি আমাৰ অপাৰেশ্যন চলাম আৰু আমি কাইলৈ যাতে ৰাতিপুৱা ৰাইজ যাতে পথটোৰে যাতায়াত কৰিব পাৰে তাৰ ব্যৱস্থা ল'ম। বহু লোক জলবন্দী হৈ আছে, এক প্ৰকাৰে জলবন্দী হৈ আছে বহু লোক। হয়, আবদ্ধ হৈ আছে। দিনত আমাৰ জিলা প্ৰশাসনৰ পৰা ডিজাষ্টাৰ মেনেজমেণ্টৰ তেওঁলোকৰ মানুহো আহিছে, SDRFৰ বোটো চলিছে, হয়তো জিলা প্ৰশাসনে সাহায্যও বিতৰণ কৰা বুলি মই গম পাইছোঁ। আমি ৰাইজৰ লগতে আছোঁ, আমি ৰাইজক সকাহ দিবৰ কাৰণে আজি এতিয়া ৰাতি আপুনি গম পাইছে এতিয়া বহুত ৰাতিও হৈছে, তথাপিও আমি আছোঁ আৰু খালি এটাই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা আজি যাতে বৰষুণ নহওক, বৰষুণ নহ'লে আমি উৰাই নিশাই অপাৰেশ্যনটো চলাম। মানে ৰাইজৰ যি দুখ দুৰ্দশা, যিখিনি কষ্ট, সেইখিনি আপোনালোকে প্ৰশাসনৰ ব্যক্তি হিচাপে হৃদয়ংগম কৰিছে আৰু বস্তুটো বুজি পাইছে আৰু তেওঁলোকৰ যন্ত্ৰণাটো, নহয় জানো? নিশ্চয়, আমি সদায় আমি ৰাইজৰ ওচৰত আছোঁ আৰু মই নিজেও ৰুক্মিণী গাঁৱৰ বাসিন্দা, গতিকে মোৰ ঘৰতো পানী সোমায়, গতিকে মই ৰাইজৰ দুখ ৰাইজৰ বেদনা মই নিশ্চয় বাৰুকৈ বুজি পাওঁ।